Hello everyone, welcome back my another video. আজি যেহেতু বৰষুণ বতৰ তো ভাবিলো আজি কিবা পকৰা এটা বনোৱা যাক চাহৰ লগত খাবলৈ। তাৰ বাবে কচু আছিলে, কচু মই এনেদৰে পিহনাত পিহি লৈছো। এয়া পকৰা আপোনালোকে বনাই ভাতৰ লগতো খাব পাৰে। পিয়াজ এটা মই মিহি মিহিকৈ কাটি এটাৰ পৰা আনটো সেপাৰেট কৰি লৈছো। পিয়াজখিনি মানে হাতেৰে মোহাৰি ললো। পিয়াজখিনি দি দিলো। ইয়াতে মই জোখমতে বেচন দিছো। ফৰচুনৰ ব্যৱহাৰ কৰিছো মই বেচন। ইয়াতে হালধি পাউডাৰ অলপ, জিৰা গুড়ি অলপ, জলকীয়া গুড়ি অলপ দিলো। দি ইয়াতে মই নিমখ দিম জোখমতে। দি ইয়াতে নহৰু পেষ্ট অলপ দিম, আদা পেষ্ট অলপ দিম। দি এইখিনি ভালদৰে মিক্স কৰি অলপ অলপকৈ পানী দি বেটাৰটো বনাই লওঁ। পেষ্টটো বেছি পনীয়া নকৰোঁ, অলপ ঠিক ৰাখিম, মানে অলপ ডাঠকৈ ৰাখিম পিঠাটো বনোৱাৰ নিচিনা। এতিয়া মই পেন এটাত তেল গৰমাই লৈ তেলখিনি গৰম হোৱাৰ পিছত পকৰা এটা এটাকৈ দি দিছোঁ। গেছটো চিমত দি পকৰাখিনি দিয়াৰ পিছত মই মিডিয়াম ল' ফ্লেমত পকৰাখিনি ভাজিম, যিহেতু ভিতৰটো সিজিব লাগিব। এয়া মই লুটিয়াই দিলোঁ। এতিয়া গোটেই পকৰাখিনি মই ৰঙা হোৱালৈকে ভাজি লওঁ। পকৰাকেইটা মোৰ ৰঙা হৈ গ'ল দেখিছেনে? এইকেইটা নমাই দিম। নমাই দি মই এগেইন আকৌ দিম এইখিনি তেলতে। বৰষুণ বতৰত কিবা পকৰাৰ সৈতে চাহ একাপ খাই ভাল লাগে গধূলা। আজি যিহেতু একো নাই পকৰা বনাব, মই বোলো কচু আছিল, কচুতেই বনাওঁ। এনেদৰে ট্ৰাই কৰিলোঁ, খাই খুব ভাল লাগিছে। দেখিছেনে? মই এটা পকৰা আপোনালোকক ভাঙি দেখুৱাইছোঁ। দেখিছেনে কি ধুনীয়াকৈ সিজিছে ভিতৰটো? খাই খুব টেষ্টি লাগিলে। কেনেকুৱা লাগিল জনাবচোন।